নমস্কাৰ। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। সদৌ অসম কৰ্মচাৰী পৰিষদে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এক গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছে। বিষয়টো হ'ল আপোনালোকৰ অতি প্ৰত্যাশিত মৰগীয়া বানচ অৰ্থাৎ ডিএৰ বকেয়া ধন এৰিয়াৰ্ছ আদায় দিয়াৰ সন্দৰ্ভত। অসম চৰকাৰে 2% ডিএ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল যদিও কৰ্মচাৰীসকল হতাশ হৈ পৰিছে। কিয় হতাশ হৈ পৰিছে আৰু এই সংক্ৰান্তত কৰ্মচাৰী পৰিষদে কি ব্যৱস্থা গ্ৰহণ কৰিছে আজিৰ ভিডিঅ'টোত জানো আহক। আপোনালোকে স্ক্ৰীনত এটি পত্ৰ দেখা পাই আছে। পত্ৰটি সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ দিছে আৰু ইয়াতে উল্লেখ কৰিছে যে 6 জুনত অনুষ্ঠিত হোৱা প্ৰথম কেবিনেট বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত অসমৰ কৰ্মচাৰীসকলৰ বাবেও 2% মৰগীয়া বানচ অৰ্থাৎ ডিএনএছ এলাউন্স বৃদ্ধিৰ এক আদৰণীয় সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ বাবে কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু খবৰটো ইমানতে শেষ হোৱা নাই। যোৱা 16 জুন 2026 তাৰিখে বিত্ত বিভাগৰ পৰা এটা নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনাত 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ'বলগীয়া ডিএৰ বকেয়া অৰ্থাৎ এৰিয়াৰ্ছৰ ধন আদায় দিয়াৰ বিষয়ত কোনো স্পষ্ট নিৰ্দেশনা নাই, যাৰ বাবে অসমৰ কৰ্মচাৰী সমাজ যথেষ্ট হতাশ হৈ পৰিছে। চিঠিখনৰ তলৰ পেৰাগ্ৰাফত যদি আপোনালোকে চায় তেন্তে দেখা পাব যে সদৌ অসম কৰ্মচাৰী পৰিষদে সোঁৱৰাই দিছে যে পূৰ্বৰ নিয়ম অনুসৰি অসম চৰকাৰে সদায় কেন্দ্ৰীয় চৰকাৰৰ হাৰ আৰু সময়ৰ সৈতে সংগতি ৰাখি বকেয়া ধন আদায় দি আহিছে। গতিকে কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছে যাতে 2026 চনৰ জানুৱাৰী মাহৰ পৰা বৃদ্ধি হোৱা এই বকেয়া ডিএৰ ধনখিনি এটা কিস্তিত কৰ্মচাৰীসকলক আদায় দিয়াৰ বাবে অতি শীঘ্ৰে যেন এক নিৰ্দেশনা জাৰি কৰে, কিয়নো এই বকেয়া ধন লাভ কৰাটো কৰ্মচাৰীসকলৰ প্ৰাপ্য অধিকাৰত পৰে। চৰকাৰী কৰ্মচাৰীসকলৰ অৰ্থনৈতিক অধিকাৰৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদে লোৱা এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। এতিয়া চাবলগীয়া হ'ব যে মুখ্যমন্ত্ৰী মহোদয়ে এই আবেদনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে। আপোনালোকে কি ভাবে? চৰকাৰে এই বকেয়া ধন সোনকালে মুকলি কৰি দিব লাগেনে? আপোনাৰ মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। চৰকাৰী চাকৰি আৰু কৰ্মচাৰীসকলৰ এনেকুৱা প্ৰতিটো সৰু বৰ আপডেট আটাইতকৈ আগত পাবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক আৰু ভিডিঅ'টি লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।